নমস্কাৰ তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি স্বৰ্গীয় গিৰ্ধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহত সদৌ অসম ঠেঙাল কছাৰী সংগঠন আটকো যোৰহাট জিলা আজি সমিতিখন শপত গ্ৰহণ হয়। সেই অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰী। সেই শপত গ্ৰহণ অনুষ্ঠানত কেইবাটাও দল সংগঠন আৰু কেইবাটাও জনগোষ্ঠীয় আৰু সংবাদদাতাকে ধৰি গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকল শপত গ্ৰহণ অনুষ্ঠানত সভাপতি হিচাপে শপত লয় শ্ৰীযুত ৰমেন শইকীয়া আৰু সম্পাদক হিচাপে শপত লয় শ্ৰীযুত মনজিৎ শইকীয়াকে ধৰি ৩৬জনীয়া এখন সমিতি শপত গ্ৰহণ কৰে। ঠেঙাল কছাৰী সংগঠন বা ঠেঙাল কছাৰী জাতিটো অসমৰ বিভিন্ন জাতিৰ এটা জাতি হয়। আজি আমাৰ ঠেঙাল কছাৰী সংগঠনটো 1990 চনত 25 নৱেম্বৰ তাৰিখে লখিমপুৰৰ বিহপুৰীয়াত হৈছিলে জন্ম হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ নিৰ্বাচনভাৱে আমাৰ সংগঠন চলি আহিছে। সংগঠনটোৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ সংবিধানে যিবিলাক মানে জাতি জনগোষ্ঠীসকলক যি অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰবিলাক যাতে ঠেঙাল কছাৰী ৰাইজ যাতে উপেক্ষিত নহয় তাৰ বাবে আমি প্ৰধানকৈ দৃষ্টি ৰখাটো আৰু বিভিন্ন আমাৰ ঠেঙাল কছাৰী জাতিৰ বিভিন্ন জাতি প্ৰজাতি জাতিৰ মাজত হেৰাই গৈছে সেইসকলক উদ্ধাৰ কৰা আৰু ঠেঙাল কছাৰী জাতিটোক ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আমাৰ সংগঠনৰ প্ৰধান কাম। সম্পাদক হিচাপে আপুনি কি ক'ব? আমি প্ৰথমতে আমাক যোৰহাট জিলা সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ বাবে আমি সমূহ ঠেঙাল কছাৰী ৰাইজক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি মোৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰিলে এই গুৰু দায়িত্ব আমি নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰতি ক্ষেত্ৰতে আমি আমাৰ জনগোষ্ঠীটোৰ ৰাইজৰ সহযোগিতাৰ লগতে আমি সমূহ অসমবাসীৰ ৰাইজৰ সহযোগিতা কৰিম। আমি যিহেতু ঠেঙাল হিচাপে জন্মগ্ৰহণ কৰিছোঁ সেই জন্মগতভাৱে আমি ঠেঙাল কছাৰী, কিন্তু আমি এজন অসমীয়া হিচাপে অসমৰ আমি যি জাতীয়তাবাদ এই অসমৰ জাতীয়তাবাদ ৰক্ষা কৰিবলৈ প্ৰতিক্ষণতে চেষ্টা কৰিম। ৰাম 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 কৃষ্ণ ঘূৰাই অন্ধকাৰ ৰাত্ৰি মেঘে কৰে শিলা বৃষ্টি কাৰো কতো নুশুনিমা তেজিয়া বৈকুণ্ঠপুৰী জনমল ভিলে হৰি স্থান লৈলে